हेलो नमस्कार फ्रेंड्स स्वागतम जनाइছোঁ गोपुर ब्लग्स होजाई चेनेलটোত আৰু আজি আপোনালোকে দেখি আছে ফাইনালি আৰু এটা ভ্যাকেন্সি আমাৰ আহি গৈছে ইউনিয়ন বেংক অফ ইন্ডিয়া ৰিকুৱাৰমেন্টৰ আয়া স্ক্ৰিনৰ মাধ্যমে দেখি আছে প্ৰায় 1500 লোকেল বেংক অফিচাৰ পোষ্ট খালি হৈছে ঠিক আছে এয়া আসাম কেৰিয়াৰত গৈ আপোনালোকে চাব পাৰে আৰু ইয়াৰ বাবে যোগ্যতা কি লাগিব মই আপোনালোকক দেখুৱাই দিছো তো ফ্ৰেন্ডস জনে জনে মোৰ এই চ্যানেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ মোৰ চ্যানেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু যদি পাৰে বেল আইকনটো দবাই দিব যাতে মই সকলো সময়তে আপোনালোকৰ বাবে নতুন নতুন ভিডিও লৈ আহিব পাৰো আৰু আপোনালোকে মোৰ ভিডিওবোৰ চাই কিবা এটা উপকৃত হ'ব পাৰে তো ফ্ৰেন্ডস দেৰি নকৰি আহক আজি এই ইউনিয়ন বেংক ইণ্ডিয়া ৰিকুৱাৰমেন্টৰ টোটাল 1500 পোষ্ট খালি হৈ আছে অফিচাৰ পোষ্ট তাৰ ভিতৰতে যোগ্যতা কি লাগিব মই আপোনালোকক দেখুৱাই দিছো আৰু আমাৰ অল অসমতে আছে 50টা পোষ্ট অসমতে আছে অন্ধ্ৰ প্ৰদেশত 200টা পোষ্ট আছে গুজৰাটত 200টা আছে কৰ্ণাটকত 300টা আছে কেৰালাত 100টা পোষ্ট আছে আৰু মহাৰাষ্ট্ৰত 50টা পোষ্ট আছে কিন্তু অসমৰ ভিতৰত আছে 50টা তো ফ্ৰেন্ডস আপোনালোকে জনে জনে এলিজিবল আছে আপোনালোকে এপ্লাই কৰিব পাৰে কিন্তু এলিজিবল কি ক্ৰাইটেৰিয়া আপোনালোকৰ থাকিব লাগিব এলিজিবিলিটি কি থাকে মই আপোনালোকক দেখুৱাই দিছো এই আছে এলিজিবিলিটি হৈছে আপোনাৰ কমসে কম এজ বলক জুম কৰি দিছো এজ লিমিট 20 ইয়াৰ্স টু 30 ইয়াৰ্স হ'ব লাগিব আৰু অক্টোবৰ 2024 ৰ আগত 30 ইয়াৰ্স কমপ্লিট হ'ব লাগিব তো এজ ৰিলেক্সেবল দা ক্যাটাগৰি ওয়াইজ এজ ৰিলেক্সেবল এজ মেনশন বিলো এসসি আৰু এসটি কাৰণে 5 ইয়াৰ্স এক্সট্ৰা দিয়া হৈছে 30 বছৰ প্লাস 5 ইয়াৰ্স মানে 35 ইয়াৰ্স ওবিসি আৰু এমওবিসি কাৰণে 3 ইয়াৰ্স পিডব্লিউ বিডি কাৰণে 10 ইয়াৰ্স আৰু ইয়াত আপোনাৰ এডুকেশন কোৱালিফিকেশন যদি আপোনালোকে দেখি আছে ফুল টাইম ৰেগুলাৰ ব্যাচেলাৰ ডিগ্ৰী ইন এনি এডুকেশন ক্যান্ডিডেট মাস্ট হ্যাভ এন ফুল টাইম ৰেগুলাৰ ব্যাচেলাৰ ডিগ্ৰী তো আপোনাৰ এই কোৱালিফিকেশন কমসে কম গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব আৰু তাৰ পিছত আপোনালোকে এপ্লিকেশন ফিজ কাটিব লাগিব সাক আমাৰ অসমৰ পৰা যদি কোনোবা এপ্লাই কৰি আছে এসসি এসটি হোক তেওঁলোকে সাক ইয়াত ভালকে 175 আপোনালোকে এসসি আৰু এসটি কাৰণে 175 আৰু জেনাৰেল আৰু ওবিসি কাৰণে 850 টকা কাটিব লাগিব আৰু পিডব্লিউডি কাৰণে 175 কাটিব লাগিব তো এয়া হৈছে ইউনিয়ন বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেন্ট আমাৰ অসমত ভালকে চাই অসমত আছে 50টা পোষ্ট আৰু এয়া খুবেই যিবোৰ বেংকৰ চাকৰিৰ কাৰণে আপোনালোকে ভাবি আছে কিন্তু এতিয়া আপোনালোকে এই এটা সুবিধা আপোনালোকে লাভ কৰিব পাৰিব গতিকে জনে জনে ইন্টাৰেষ্টিং হয় আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এপ্লাই লিংকটো মই আপোনালোকৰ ডেসক্ৰিপচন বক্সত মই দি দিম ঠিক আছে তো ফ্ৰেন্ডস আজিলৈ ইমানে থাকিলে সকলোকে ধন্যবাদ নমস্কাৰ এণ্ড জয় অসম